বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্লাবিতা দাসৰ লগতে সেই সকল ব্যক্তিক এটা পোনপটীয়াকৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু অসমত অলৰেডি 9টা পৰীক্ষা পাতি গ'ল সেই সময়ত তেওঁলোকে কি কৰি আছিলে নাকত তেল লগাই শুই আছিলে নে তেওঁলোকে চকু মুদি ভাও ধৰি আছিলে কিয় তেওঁলোকে 10 নম্বৰ পৰীক্ষাটো পাতোতে তেওঁলোকে হাইকোৰ্ট কৰিবলৈ বাধ্য হ'ল তেওঁলোকৰ পৰীক্ষাটো বেয়া হোৱাৰ কাৰণে নে অন্য কিবা কাৰণত তেওঁলোকে হাইকোৰ্ট কৰিলে বন্ধুসকল এইটো প্ৰশ্ন মই কিয় কৰিছোঁ কিয়নো যদিহে পৰীক্ষাটো বাতিল হয় তেনেহ'লে আকৌ এটা সকলোৱে আকৌ এবাৰ আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব সকলোৱে আকৌ প্ৰথমৰ পৰা বহুতো কষ্ট কৰিব লাগিব কিয়নো অলৰেডি সেই পৰীক্ষাটোত বহুতো লাখ লাখ পাৰ্টিয়ে বহুত কষ্ট কৰি দিন ৰাত কষ্ট কৰাৰ পাছত সেই পৰীক্ষাটো অৱতীৰ্ণ হৈছিলে কিন্তু আকৌ যদি পৰীক্ষাটো বাতিল হয় তেনেহ'লে তেওঁলোকৰ মনত বহুতো ডিপ্ৰেশ্যন হোৱাটো প্ৰায় স্বাভাৱিক কথা বন্ধুসকল এইটো প্ৰশ্ন মই কিয় কৰিছোঁ যদিহে তেওঁলোকে ভাবিলেহেঁতেন হাইকোৰ্ট কৰিম বুলি তেওঁলোকে অলৰেডি হাইকোৰ্ট কৰিব পাৰিলেহেঁতেন বন্ধুসকল মোক বহুতে কমেণ্ট আৰু মেছেজ কৰি আছিলে যে এই যি অসম জলসিঞ্চন বিভাগৰ ছেকশ্যন এছিষ্টেণ্টৰ 397টা যি অলৰেডি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাটো কি বাতিল হ'ব নেকি বা কেঞ্চেল হ'ব নেকি বন্ধুসকল মই আপোনালোকক স্পষ্টকৈ ক'ব বিচাৰোঁ যে সেই পৰীক্ষাটো বাতিল হ'ব কিয়নো বন্ধুসকল অলৰেডি এপটেক নামৰ কোম্পানীটো ব্লেক লিষ্টেড বুলি প্ৰমাণ পালে আদালতে যদিহে 18 আগষ্টত সেই কোম্পানীটোৱে কোনো ধৰণৰ উপযুক্ত যদি প্ৰমাণ দিব নোৱাৰে তেনেহ'লে পৰীক্ষাটো বাতিল হোৱাটো প্ৰায় নিশ্চিত 100% বন্ধুসকল প্লিজ সকলোৱে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব যে সেই পৰীক্ষাটো বাতিল হোৱাটো বিচাৰে নে নিবিচাৰে বন্ধুসকল ইয়াৰ ওপৰত মই কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ কিয়নো আমাৰ অসমৰ বহুতো ভাল ভাল ইউটিউবাৰে অলৰেডি ভিডিঅ' বনাই আপোনালোকক সুন্দৰকৈ বুজাই দিছে সেইকাৰণে মই কোনো ধৰণৰ আপোনালোকক ইয়াৰ ওপৰত মই ভিডিঅ' আগবঢ়োৱা নাছিলোঁ কিন্তু বহুতে মোক কমেণ্ট কৰি আছিলে যে এই ছেকশ্যন এছিষ্টেণ্টৰ 397টা পৰীক্ষাৰ ৰিজাল্টটো কি হ'ব সেইকাৰণে এইটো ভিডিঅ' মই বনাবলৈ বাধ্য হ'লোঁ বন্ধুসকল যাই কি নহওক আজিৰ প্ৰশ্নকেইটা চাই লওঁ বন্ধুসকল আজি মই এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ কেইবাটাও প্ৰশ্ন লৈ আহিছোঁ যদি আপোনালোকে ছাব ইন্সপেক্টৰ যদি পৰীক্ষা দিম বুলি ভাবে তেনেহ'লে সেই প্ৰশ্নকেইটা আপোনালোকে চাইহে ভিডিঅ'টো সমাপ্ত কৰিব নহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে প্ৰথম প্ৰশ্ন তলৰ কোনবিধ দাণ্ডি যাত্ৰাৰ লগত জড়িত অপশ্যন এ পানী অপশ্যন বি নিমখ অপশ্যন চি চেনি অপশ্যন ডি গাখীৰ বন্ধুসকল মষ্ট ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো সকলোৱে উত্তৰ দিব বুলি মই আশা ৰাখিলোঁ নেক্সট প্ৰশ্ন ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন অপশ্যন এ ৰাণী লক্ষ্মীবাই অপশ্যন বি ৰেজিয়া চুলতানা অপশ্যন চি জিজিয়া বাই বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দিছোঁ ৰাজিয়া চুলতানা বন্ধুসকল তেওঁ 1336ত শাসনভাৰ গ্ৰহণ কৰিছিলে নেক্সট প্ৰশ্ন কনিষ্ক কোন বৰ্ষৰ শ্ৰেষ্ঠ ৰজা আছিল অপশ্যন এ চুল অপশ্যন বি কুখান অপশ্যন চি মংগল পাণ্ডে মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট প্ৰশ্ন জালিয়ানাবাগৰ হত্যা ক'ত হৈছিল অপশ্যন এ অমৃতসৰ অপশ্যন বি নাগপুৰ অপশ্যন চি কলকাতা বন্ধুসকল বহুতো ইম্পৰ্টেণ্ট হয় বন্ধুসকল এইকেইটা আছিলে প্ৰশ্ন আজিলৈ ইমানে ধন্যবাদ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই